পৰিচয়বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী। মই গীতিমালিকা বুলি এটা অনুষ্ঠান আছে ৰেডিঅ'ত, তাতে মই ডাবিং কৰোঁ। মই হীৰা দাসৰ মাতটো শুনিলোঁ, যি হাঁহি হাঁহিছোঁ মই সেই হাঁহি কলিজাৰ নহয় বুলি গান এটা। গানটো শুনিতো মাতটো মানে এনেকুৱা এপিলিং ভইচ, মানে পাই পেলাই মই মাতটোৰ প্ৰেমত পৰিলোঁ। শান্তিপুৰত থকা বুলি অলপ গম পালোঁ। তেতিয়া মই আমাৰ শান্তিপুৰৰ এটা অপূৰ্ব বৰা বুলি এজন কৰ্মচাৰী আছে, তাক সুধিলোঁ শান্তিপুৰৰ মই চিনি পাওঁ, আমাৰ ঘৰৰ ওচৰত, যাবি নেকি? তাৰ লগত গ'লোঁ এদিন, শান্তিপুৰলৈ গ'লোঁ। ছোৱালীজনী দেখাত বিৰাট ধুনীয়া। আৰু তাৰপিছৰ পৰা মই চিধা ৰেডিঅ'ৰ পৰা ওলাই মই 5 টকা ৰিক্সাত শান্তিপুৰ পাই যাওঁ। তেনেকৈ পাই আৰু 3 বছৰ 2 বছৰ পিছত প্ৰপ'জেল, মই ৰাতি দেৰিকৈ আহিব আৰম্ভ কৰিলোঁ। দেউতা আহি গ'ল ইফালে শ্বিলঙৰ পৰা, কেপিটেল আহি গ'ল। তাৰপিছত দেউতাহঁত গ'ল আৰু প্ৰথমতে না কৈছে বাপেকে, এইটো মানুহ কৈ ক'লা মানুহটো কোনে বিয়া দিয়ে, মোৰ বগা ছোৱালী এজনী ধুনীয়া তেনেকুৱা, সেইটো আৰু আল্টিমেটলি হ'ল। বিয়া কৰালে 73 3rd মে', সেইটো তোমাৰ 23 50 বছৰ হৈ গ'ল। চাওঁ কিমান কেৰি কৰিব পাৰোঁ।